আজিকালিৰ যুগত খবৰ নাহে, খবৰ সৃষ্টি হয়। নমস্কাৰ, মই অন্তৰা। মই আপোনালোক সকলোকে মনৰ কথা আৰু একাপ কফিৰ এটি নতুন খণ্ডলৈ সুস্বাগতম জনাইছোঁ। আজিকালিৰ যুগত খবৰ নাহে, খবৰ সৃষ্টি হয়। হয়, আপোনালোকে মোৰ থাম্বনেইলটো পাইছে অলৰেডি গম পাইছেই যে আজিৰ বিষয়টো হৈছে ছ'চিয়েল মিডিয়া। এইটো এটা এনেকুৱাই ডাঙৰ বিষয় যে মই এই সৰু এটা ভিডিঅ'ত কথা কৈ শেষ কৰিবলৈ মই নোৱাৰোৱেই। কিন্তু আচৰিত কথা এইটোৱে যে এৰাতিৰ এক মুহূৰ্ততে এটা খবৰ ভাইৰেল হয়, এটা পোষ্ট ওলায়, এটা ৰীল ওলায় আৰু সেইটো ভাইৰেল হৈ পেলাই চেনচেশ্যনৰ নাম লয়। সেইটো হৈছে ছ'চিয়েল মিডিয়াৰ পাৱাৰ। আজিৰ এই খণ্ডটিৰ মোৰ প্ৰশ্নটি আপোনালোকলৈ এইটোৱে যে যেতিয়া আমাক যদি ছ'চিয়েল মিডিয়াই যদি সেই শক্তিটো দিছে, সেই শক্তিৰ লগতে এটা দায়বদ্ধতা, দায়িত্বশীল, যিটো কয় ৰেছপনচিবিলিটি, সেইটোও দিছে, নহয়নে বাৰু? মোৰ এইটোৱেই প্ৰশ্ন যে যেতিয়া আমি এটা পোষ্ট পাওঁ, সেই পোষ্টটোৰ লগতে আমি এইটো কথা কেতিয়াবা ভাবি চাওঁনে যে আমি যে শ্বেয়াৰ কৰিছোঁ কাৰোবাক, আমি হয়তো হোৱাটছএপৰ গ্ৰুপ এটালৈ ফৰৱাৰ্ড কৰিছোঁ, নহয় জানো? সেই হোৱাটছএপ গ্ৰুপটোত থকা মানুহসকলৰ ওপৰত তাৰ প্ৰভাৱ কি? আমি আমাৰ ৰেছপনচিবিলিটিটো চালোঁনে তাৰ আগতে? কেতিয়াবা ধেমালিতে আমি বহুত কাম কৰোঁ যে এইটো পোষ্ট পাইছোঁ আজি অমুকটো গ্ৰুপলৈ ফৰৱাৰ্ড কৰি দিওঁ, এইটো বস্তু পাইছোঁ, এইটো কোনোবাই লিখিছে, তাৰ সত্যতা নজনাকৈ আমি সেই বস্তুটো ইনষ্টাগ্ৰামৰ ষ্টৰিত, পোষ্টত, ফেচবুকত সকলোতে আমি শ্বেয়াৰ কৰোঁ। মই এতিয়াও আচলতে জুবিন দাৰ কথাটোতেই লাগি আছোঁ। জুবিন দাৰ নামটো আকৌ মই ল'ব লাগিব এইটো খণ্ডত। আপোনালোকে থাম্বনেইলত আকৌ দেখিছেই যে জুবিন দাৰ বিশেষ চলি আছে। জুবিন দাৰ আচলতে আজি মোৰ ৰেকৰ্ডিং কৰোঁতে অকণ অসুবিধাও হৈছে, কাৰণ আজি জুবিন দা নোহোৱা হোৱাৰ ছমাহ হৈছে। আজি 19 মাৰ্চ আৰু সেই অভিশপ্ত দিনটো, যিটোৰ বাতৰি ছ'চিয়েল মিডিয়াই আমাক পোনপ্ৰথমতে জনাইছিলে, সেই দিনটোৰ পৰা আজি হৈছে এক্সেক্টলি 6 মাহ। আৰু এই 6 মাহত কত কি ঘটি গ'ল সেইটোৰ আমি অনুমানো কৰিব পৰা নাই চাগে এতিয়ালৈকে। জুবিন দা আমাৰ কাৰণে যিটো অনুভৱ, আৱেগ, জুবিন দা যিদিনাখন নোহোৱা হৈ গৈছে বুলি আমি ছ'চিয়েল মিডিয়াত খবৰ পাইছোঁ, প্ৰথম ফেচবুক, ইনষ্টাগ্ৰাম, ফ্ৰেণ্ডৰ, বন্ধু বান্ধৱীৰ, ঘৰৰ মানুহৰ মেছেজ, হোৱাটছএপত যিটো ধৰণে আমি ছ'চিয়েল মিডিয়াৰ পৰাই খবৰটো পাইছোঁ, সকলোখিনি স্তব্ধ হৈ গৈছে সেই সময়টোতে, নহয় জানো? আজিও স্তব্ধ সেই দিনটোত, যে কি হৈছিল সেই দিনটোত। মই ছ'চিয়েল মিডিয়াৰ কথা আচলতে জুবিন দাৰ লগত এইটো কাৰণেই পাতিব খুজিছিলোঁ যে জুবিন দাৰ গোটেই কথাটোত, জুবিন দা যে নোহোৱা হৈ গ'ল, সেই বস্তুটোৱে ছ'চিয়েল মিডিয়াত এনেকুৱা এটা ত্ৰাসৰ সৃষ্টি কৰিলে বুলি মই ক'ব পাৰোঁ যে কোনটো কথা সঁচা, কোনটো কথা মিছা মানুহৰ বুজিবলৈ ভুল হ'ল। হয়, ছ'চিয়েল মিডিয়াই বহুত ভাল কাম কৰে, ছ'চিয়েল মিডিয়াই বহুত পজিটিভ ইম্পেক্টো আছে, যে আমি খবৰটো সোনকালে পালোঁ, আমি লগালগ পালোঁ খবৰটো। কিন্তু সেই লগালগ পোৱাৰ লগে লগে সেই ফেন বেছখিনিয়ে, সেই মানুহখিনি যিখিনি জুবিন দাৰ কাৰণে সদায় ক'ব নোৱাৰা হৈ থাকে, জুবিন দাক নিজৰ আৱেগত ৰাখে, সেই মানুহখিনিৰ কাৰণে তাৰ পিছত যিখিনি ৰূপ ল'লে ছ'চিয়েল মিডিয়া, সেইটো জৰুৰী আছিল জানো? আজি অকল খবৰেই নহয়, আজি এটা পোষ্টেই নহয়, আজি এটা ৰীলেই নহয়, মানুহে সেইটো দিয়াৰ আগতে বা শ্বেয়াৰ কৰাৰ আগতে এবাৰো নাই ভবা যে কাৰ কথা কৈ আছে, কিয় কৈ আছে, আৰু সেই কথাটোৰ পিছত জুবিন দাৰ সেই ইনচিডেণ্টটো সঁচা হয়নে নহয়। আমি ভাবিবও পৰা নাই যে তাৰ কাৰণে কি হৈ আছে। ছ'চিয়েল মিডিয়াৰ পজিটিভ ছাইডৰ পৰা যদি মই কথাটো পাতোঁ, যে হয়, জুবিন দাৰ লগত কি হৈছিল সেইদিনাখন,
সেইটো জানিবৰ কাৰণে আমাৰ কাৰণে জৰুৰী যে সেই প্ৰেছাৰটো কোনোবাই ক্ৰিয়েট কৰক। হয়, ছ'চিয়েল মিডিয়াই সেই বস্তুটো ক্ৰিয়েট কৰিছে। যেতিয়া ছ'চিয়েল মিডিয়াই কৰে, চৰকাৰে সেই বস্তুটো পেলাব নোৱাৰে, সঁচা কথা ক'বলৈ গ'লে। কিন্তু তাৰ লগে লগেও ছ'চিয়েল মিডিয়াই যদি 2টা ভাল কাম কৰিছে, ছ'চিয়েল মিডিয়াই 10টা বেয়া কামো কৰি আছে। ছ'চিয়েল মিডিয়াৰ নাম লৈ, ছ'চিয়েল মিডিয়াৰ এপাত অস্ত্ৰ হিচাপে লৈ মানুহে নভবা নিচিন্তাকে দিনে ৰাতিয়ে কত কিখন যে লিখা নাই, কত কিখন যে শ্বেয়াৰ কৰা নাই। মোৰ আজিৰ কথাটো অকল ইমানেই। মই আকৌ নতুন এটা খণ্ডত আকৌ কথা পাতিম ছ'চিয়েল মিডিয়াৰ। এইটো এটা টপিকত বা এটা ৰিলত শেষ হোৱাৰ কথা নহয় আচলতে। যে ছ'চিয়েল মিডিয়াই যে আমাক যে শক্তি দিছে, সেই শক্তিটোৰ লগতে আমি আমাৰ দায়বদ্ধতা, আমাৰ ৰেছপনচিবিলিটিটো কেতিয়া বুজিম? আমি কেতিয়া ৰম? আমি ক'ত ৰম? সেইটো হৈছে মোৰ আজিৰ প্ৰশ্নটি। মই আকৌ কৈছোঁ, কোনে শুনিব মই নাজানো, কিন্তু এই মনৰ কথাখিনি যদি মই কৈ নাথাকোঁ, এটা হাহাকাৰ চলি থাকে মনত। মই আপোনালোকক ক'লোঁ, মই আপোনালোকক জনালোঁ। কোনোবাই যদি ইয়াৰ প্ৰশ্নটোৰ উত্তৰ আছে মোক জনাব। বহুত কথা আছে। ইয়াৰ পিছৰটি খণ্ডটো মই আকৌ ছ'চিয়েল মিডিয়াৰ ওপৰতে কথা ক'ম। আজি অকল এটা সৰু সংক্ষেপে মই বুজাবলৈ চেষ্টা কৰিলোঁ যে মোৰ মনত কি চলি আছে। কিন্তু ছ'চিয়েল মিডিয়াই কি কৰিছে, তাৰ কাৰণে কি হৈ আছে, তাৰ সৰু কিছুমান উদাহৰণ মই আপোনালোকৰ আগত লৈ আহিম। আজিলৈ আহোঁ। আকৌ এটি নতুন খণ্ডত লগ পাম বুলি আশা ৰাখিলোঁ। নমস্কাৰ।